ওয়েলকাম টু মিছন এপিএছচি এইজি ইউটিউব চেনেল। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ বিশেষকৈ এটা জব আপডেট। এই আপডেটটো আহিছে অসম লোকসেৱা আয়োগ অৰ্থাৎ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা। আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ আণ্ডাৰত বিশেষকৈ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ কাৰণে দুটা পোষ্ট খালী হৈছে। মেইনলি ইলেক্ট্ৰিকেল ইনস্পেক্টৰ গ্ৰেড 1 ইন দ্য ইনস্পেক্টৰ অফ ইলেক্ট্ৰিচিটি গভট অফ আছাম আণ্ডাৰ পাৱাৰ ডিপাৰ্টমেণ্ট। কমপ্লিটলি পাৱাৰ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত এইকেইটা পোষ্ট ওলাইছে ইলেক্ট্ৰিকেল ইনস্পেক্টৰ হিচাপে, আৰু এই পোষ্টখিনি এছিষ্টেণ্ট ইঞ্জিনিয়াৰ ইকুইভেলেণ্ট হয়। ইয়াতে টোটেল যদি আপোনালোকে পোষ্ট চাব বিচাৰে, অপেন কেটেগৰীত এটা পোষ্ট ওলাইছে আৰু SC কেটেগৰীত এটা পোষ্ট ওলাইছে, আৰু টোটেল দুটা পোষ্ট ওলাইছে। চ' ইয়াতে যদি আপোনালোকে এই এডভাৰটাইজমেণ্টটোৰ এগেইনষ্টত ফিল আপ কৰিব বিচাৰে, তেতিয়াহ'লে APSCৰ যিটো অফিচিয়েল ৱেবছাইট হয় apsc.nic.in, তাতে গৈ আপোনালোকে ডিটেইলছসমূহ চাব পাৰে। আৰু অনলাইন এপ্লিকেশ্যনৰ ষ্টাৰ্টিং ডেটটো ইয়াতে লিখা আছে 27 জুন 2024, আৰু ক্লজিং ডেটটো লিখা আছে 26 জুলাই 2024, আৰু লাষ্ট ডেট অফ এপ্লিকেশ্যন ফিজ দিয়াৰ লাষ্ট ডেটটো 28 জুলাই ৰাখিছে। চ' ইয়াতে জেনেৰেল কেটেগৰী কিমান ফিজ দিব লাগে বা SC ST কিমান দিব লাগে গোটেইখিনি ইয়াতে মেনশ্যন কৰা আছে। চ' যিসকলে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত BE BTech কৰিছে তেওঁলোকৰ কাৰণে এই ভেকেঞ্চিসমূহ আহিছে। চ' তেওঁলোকে এই পোষ্টটোত এপ্লাই কৰিব পাৰে। ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া লিখাই আছে। ইয়াতে PRC বিচাৰিছে। চ' যিসকল অসমৰ কেণ্ডিডেট হয় তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু ডিগ্ৰী ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং অৰ ইজ ইকুইভেলেণ্ট ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট বুলি ইয়াতে লিখা আছে এছেঞ্চিয়েল কোৱালিফিকেশ্যনত। চ' সেইখিনি আছিলে আজিৰ নটিফিকেশ্যনত। থেংক ইউ ফৰ ৱাচিং।